ভৱেশ কলিতা আপোনালোকে জানেই। সেই গতিকে তেওঁতো বিধায়কসকলক গৰুৰ নিচিনা বুলি ভাবে যে গাখীৰ দিব লাগে, সেইকাৰণে আৰু তেওঁক যাতে লুটি থাকিব পাৰে। তেওঁ ভেঞ্চাৰ কওক, কেঞ্চাৰ কওক, যি কয় তেওঁৰ ইচ্ছাৰ কথা। মই এতিয়াও আশাবাদী, তেখেতসকলে নমিনেশ্যন দিয়াকৈ নাই। আমিতো যেনেকৈ কিছুমান আমাৰ প্ৰথাও আছে যে আমাৰ ঘৰৰ পৰা ওলাই যাব বুলি এটা অনুষ্ঠান কৰে, আকৌ মাক দেউতাকে বুজাই আনিলে তেওঁৰ বিয়া বাৰু কৰি পেলাই একদম ঘৰুৱা হৈ যায়। মানুহৰ এনেকুৱা অভিমান হয়, সেইটো আমাৰ কিতাপতে আছে। ঠিক তেনেকৈ আমাৰ অলপমান দেৰি হোৱাৰ কাৰণে সকলোৰে অসন্তুষ্টি হৈছে যিসকল মিত্ৰ দল। তথাপিতো খুব সোনকালেই চেষ্টা কৰি আছোঁ, আৰু চেষ্টা কৰিবই লাগিব ন। সেইকাৰণে বিজেপিক অকলে যে কংগ্ৰেছে কৰিব পাৰিব সেই কথাটো বহুতেই বিশ্বাস নকৰে। সেই গতিকে এই কথাটো আমি সন্মান জনাই ৰাইজৰ ফালৰ পৰা মই যলৈকে যাওঁ তাতেই মানুহবিলাকে সোধে যে এইবাৰ মিত্ৰতা হ'ব নাই, মিত্ৰতা হ'লে ভাল। কি কাৰণে বুলি সুধিলে কয় যোৱাবাৰ মিত্ৰতা নোহোৱাৰ বাবে আপোনালোকে 15-20খন আসন হেৰুৱাব লগা হৈছিল। এইবাৰ তেনেকুৱা নহওক বুলি আমাক ৰাইজে আশীৰ্বাদ দিয়ে, আৰু সেইটোকে চেষ্টা কৰি আছোঁ। কিন্তু 100খন আসনত খেলিম বুলি গৌৰৱ গগৈ কৈছে, হয় হয়, 100খন কৈ আছে, হয়। আমি সেইকাৰণে 26খন আসন বাকীবিলাকৰ কাৰণে আসন মুকলি ৰাখিছোঁ। আৰু আপোনাৰ নাজিৰা সমষ্টিও খালি CPI বিচাৰিছে। মইতো কৈছোৱে মোতকৈ উপযুক্ত থাকিলে দিম। এইটোনো কি নতুন কথা হ'ল? এইটোতো মই আজি এবছৰ ধৰি কৈ আছোঁ। CPI হওক বা অন্য দলেই হওক, খালি বিজেপিক এৰি দিয়া কথা নাই। সেই গতিকে তেওঁলোকে যদি উপযুক্ত বুলি ভাবে, মইতো অফাৰ দি থৈছোঁ। ইয়াত মোৰ কাৰণে কোনো এইটো মানে ইট ইজ নট ছাৰপ্ৰাইজিং ফৰ মি। কিন্তু অখিল গগৈ কৈছে যে যদি 31 জানুৱাৰীৰ ভিতৰত মিত্ৰতা নহয় তেতিয়া ৰুদ্ৰমূৰ্তি দেখুওৱাৰ কথা কৈছে। কালি ক'লোঁ এইটো কথা, আৰু নকওঁ, ৰিপিট নকৰিব, বেলেগ এটা কথা। আৰু আপোনাৰ ভেঞ্চাৰ MLA বুলি কৈছে, এইটোতো অসমৰ মুখ্যমন্ত্ৰীটো মানে যিটো গণতন্ত্ৰত বিশ্বাসেই নকৰে। কাৰণ তেওঁ যেতিয়া যিমান ইলিগেল কাম কৰি থাকে সেইখিনি বিৰোধীয়ে সোধে। গতিকে বিৰোধীবিলাকক তেওঁ আগতে অপমান কৰি থৈছিল যে বিৰোধী বিধায়কৰ কাম হ'ল স্পীকাৰৰ লগত আলোচনা কৰা, আৰু তেওঁৰ দলৰ বিধায়কক কলি নে কি কয়, গাই এজনী আছে কামধেনু গাই নিচিনা। সেইকাৰণে মই যে গৰুৰ দানা পঠাইছিলোঁ ভৱেশ কলিতা আপোনালোকে জানেই। সেই গতিকে তেওঁতো বিধায়কসকলক গৰুৰ নিচিনা বুলি ভাবে যে গাখীৰ দিব লাগে, সেইকাৰণে আৰু তেওঁক যাতে লুটি থাকিব পাৰে, আৰু তেওঁলোকে য়েছ মেন টাইপত হ'ব। সেইটোতো নহয় গণতন্ত্ৰত। সেই গতিকে মুখ্যমন্ত্ৰীয়ে খুব গণতন্ত্ৰৰ প্ৰতি তেওঁ নিজে ভাবুকি, আৰু ধনবলেৰে তেওঁ জইন বা প্ৰশাসনিক বলেৰে ৰাজ্যখনৰ শাসনলৈ পুনৰ আহিব বিচাৰে। আৰু ইয়াক প্ৰতিহত কৰিবলৈকে কিছুমান সংবাদ মাধ্যমে যেনেকৈ দুৰ্নীতি বা বিজেপিৰ অপশাসনৰ কথা উলিয়াই দি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মজবুত কৰি আছে, আৰু কিছুমানে পদলেহনকাৰী হৈছে। ঠিক তেনেকৈ আমি গণতন্ত্ৰ মজবুত কৰিবলৈ চেষ্টা কৰি থাকিম। তেওঁ ভেঞ্চাৰ কওক, কেঞ্চাৰ কওক, যি কয় তেওঁৰ ইচ্ছাৰ কথা। তেওঁৰ কথা মতে আমি চলিবলৈতো আমি আৰু কংগ্ৰেছ দলত জইন কৰা নাই, বা তেওঁৰ নিচিনাকৈ সুবিধা ল'বলৈতো কংগ্ৰেছ দল এৰি অহা নাই। সেইগতিকে নীতি আদৰ্শত চলি থাকিম।